আজি চব বস্তু পেলনি যাবগতে লাগিছে, এটাও কাষ্টমাৰ নাই। যেনেকুৱা বস্তু চব তেনেকুৱাই আছে, আপোনালোকক দেখুৱাইছো ৰ'ব। চিকেন বনাই টকা বাচিলে। চাওমিন, বাৰ্গাৰ, মেগী চব তেনেকেই আছে। ম'ম' হ'বলেহে বিজনেছত পইচা বহুত, কিন্তু কষ্ট যিমান হয় সেইটো আপোনালোক যোনে যোনে কৰে তেওঁলোকে গম পায় যে কষ্ট কিমান হয়। সদায় আহিছো গৈছো, বহিছো, আহিছো গৈছো, বহিছো। কষ্টটোতো কষ্ট হৈছে, তাৰ বাদে একো লাভ একো হোৱা নাই, লোকচানহে হৈছে। আৰু সদায় সদায় এটা এটা কিবা এটা ঘটনা ঘটে। আজি গেছৰ পাইপডালকে কাট খাই গ'ল। কালি গেছৰ চৌকাটো চিং খাই গ'ল, ওপৰৰ শুকেইটা। তাই হৈ আছে আৰু তাই বিজনেছ। বেয়া লাগে আচলতে বস্তুবোৰ পেলাই দিবলৈ, কিন্তু উপায় নাই। বস্তু বেয়া হলেতো পেলাই দিবই লাগিব, মানুহ নাথাকিলে, কাষ্টমাৰ নাই। তো ভাবিছো এই জেগাডোখৰ আৰু এটা কথা ৰ'ব, আমাৰ কাষ্টমাৰ কেলে নাই গম পাই নে? এতিয়া আমাৰ দোকানত কাষ্টমাৰ আহিবলৈ হয়, সেইটো সময়তে লাইটটো অফ কৰি দিয়ে। অফ হৈ যায় নে কোনে কৰে নাজানো, আৰু কৰো বুলি কৰে নে কাৰেণ্টটো সঁচাকে যায়। কাৰেণ্টটো নাথাকে সেইটো সময়, সেইটো টাইমত নাথাকে। আৰু যেতিয়া কাষ্টমাৰটো আঁতৰ হৈ যায় তেতিয়া কাৰেণ্টটো আহি যায়। আৰু আমি বন্ধ কৰোঁতে অলপ কষ্টও পাওঁ, কাৰণ কাৰেণ্টটো তেতিয়ালৈকে বন্ধ কৰি দিয়ে। অলপ দেখুৱাম ৰ'ব। এইখন দেখিছে ন, টিং দিয়া আছে যে, তাৰ বেক চাইডে অনলি এখন ফাষ্ট ফুড আছে। তেওঁলোকে পুৰা ফেন চলাই, লাইট পুৰা আছে তেওঁলোকৰ, আৰু তেওঁলোকৰ কাৰেণ্টটো নাযায়, না ফেন কিবা হয়, একো নহয়, তেওঁলোকৰ একো প্ৰব্লেমেই নহয়, কাৰণ তেওঁলোকে বোলে বেছি ৰেণ্ট দিয়ে মালিকক। আৰু আমাৰ চাইডতে এয়া দুজনী বায়ে দিয়ে দোকান, চাইডত আইতা দুগৰাকী দিয়ে, বন্ধ হৈ আছে এতিয়া। আমাৰ এখনে খোলা আছে, তোমাৰ দোকানতে যায়গে। তো আমাৰ মানে তেতিয়া অলপ দেৰিকে অলপ ৰেগুলাৰ কাষ্টমাৰ কেইটামান আহে, সেইকাৰণে আমি তেওঁলোকলৈ ৰখি থাকো। তেওঁলোকে কি কৰে, 10টামান বজাত যেতিয়া বন্ধ হ'ব, আমাৰ কাৰেণ্টটো তেওঁলোকৰ তাত আছে, তেওঁলোকে অফ কৰি গুচি যায়। আমাৰ বহুত কষ্ট হয় তেতিয়া, আমিও বন্ধ কৰি দিবলগীয়া হয়, বস্তুবোৰ তেনেকুৱাই থাকি যায়। আৰু ইয়াত বেছি দিন থাকিব নোৱাৰো, বেলেগ এডোখৰলৈ নিয়াৰ ব্যৱস্থা কৰিম সোনকালে, আপোনালোকক দেখুৱাই থাকিম দেই।